মহানগৰী ৰাজপথত মটৰচাইকেলত মন্ত্ৰী অতুল বৰা গণেশগুৰিৰ পৰা মুখ্য কাৰ্যালয়লৈ মটৰচাইকেলৰ যাত্ৰা মন্ত্ৰীগৰাকীৰ আমি দেখুৱাইছো এই দৃশ্য আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা বাইক ৰেলীত এইদৰে দেখা পোৱা গ'ল মন্ত্ৰীগৰাকী পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো আজি জিলা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত উপস্থিত থাকিব অসম গণ পৰিষদৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি কেন্দ্ৰীয় নেতৃত্ব আৰু এয়া মটৰচাইকেলৰ বিশাল ৰেলী আমি দেখুৱাইছো ৰাজপথত মটৰচাইকেলত মন্ত্ৰী অতুল বৰা আৰু পোনপটীয়া সম্প্ৰচাৰ আমাৰ সৈতে আমাৰ সাংবাদিক পাৰ্থ প্ৰতিষ্ঠা কৰি আছে পাৰ্থ আপোনাৰ ওচৰলৈ আহিছো অসম গণ পৰিষদৰ যি ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ আজি প্ৰথমটো বৰ্ষপূৰ্তি আৰু প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে গণেশগুৰিৰ পেট্ৰল ডিপুৰ সন্মুখৰ পৰা অগপৰ সভাপতি অতুল বৰাই এক বাইক ৰেলী উলিয়াইছে আৰু এই বাইক ৰেলী দেখিবলৈ পাইছে কেমেৰা পাৰ্চন দেৱাংগত আছে পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছে অতুল বৰাৰ সৈতে কেইবাশ ছাত্ৰকৰ্মী কেইবাশ ছাত্ৰ সংগঠনৰ কৰ্মী ইতিমধ্যে তেওঁৰ সৈতে সমবেত হৈ বাইক ৰেলী উলিয়াইছে আৰু বাইক ৰেলী দেখিবলৈ পোৱা গৈছে মন্ত্ৰী অতুল বৰাই সন্মুখৰ পৰা নেতৃত্ব দিছে আৰু তেওঁ বীৰদৰ্পে তেওঁ বাইক চলাই আমবাৰীৰ মুখ্য কাৰ্যালয়লৈকে তেওঁ গতি কৰিব আৰু কেইবাশ ছাত্ৰ সংগঠনৰ কেইবাশ কৰ্মী তেওঁৰ সৈতে আছে এই ৰেলী উলিওৱা হৈছে আৰু আজিৰে পৰা নিৰ্বাচনী কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে শক্তি প্ৰদৰ্শনৰ বাবে তেওঁলোকে এই ছাত্ৰ সংগঠনৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠানৰ পৰাই তেওঁলোকৰ নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰিছে আৰু ইতিমধ্যে জনসম্পৰ্ক অভিযানো আৰম্ভ কৰা বুলি অগপ সভাপতি অতুল বৰাই জানিবলৈ দিছিলে আৰু এই মুহূৰ্তত দৃশ্য দেখুৱাইছে দেৱাংগত আছে গণেশগুৰিৰ যি পেট্ৰল ডিপু আছে পেট্ৰল ডিপুৰ সন্মুখৰ পৰা আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়লৈকে তেওঁলোকে বাইক ৰেলীৰে এনেদৰে জনসম্পৰ্ক অভিযানৰ এক অংশ হিচাপে আজি বাইক ৰেলী উলিয়াইছে আৰু ইয়াৰ পিছতে ছাত্ৰ সংগঠন যি অসম ছাত্ৰ পৰিষদৰ বৰ্ষপূৰ্তি অনুষ্ঠান আছে জিলা পুথিভঁৰালত তেওঁলোকৰ দিনজোৰা কাৰ্যসূচী আছে আৰু দিনজোৰা কাৰ্যসূচীত অগপ সভাপতি অতুল বৰা উপস্থিত থাকিব আৰু এই মুহূৰ্তত উলুবাৰীৰ যি উৰণীয়া সেতু আছে উৰণীয়া সেতু পোৱাৰ উপক্ৰম হৈছে যি গণেশগুৰিৰ দিশৰ পৰা আমবাৰী অভিমুখে এই ৰেলী উলিওৱা হৈছিলে ইতিমধ্যে 3 কিলোমিটাৰ পথ অতিক্ৰম কৰিছে আৰু সন্মুখত আছে অগপৰ সভাপতি অতুল বৰা পোনপটীয়া সম্প্ৰচাৰত আমি আছো এই মুহূৰ্তত দৃশ্য দেখুৱাই আছো কেমেৰা পাৰ্চন দেৱাংগত আছে দেখুৱাই আছে মন্ত্ৰী অতুল বৰাৰ সৈতে কেইবাগৰাকী মন্ত্ৰী যি জিলা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচী তাত উপস্থিত থাকিব কিন্তু এই মুহূৰ্তত কেইবাশ ছাত্ৰ সংগঠনৰ কেইবাশ কৰ্মী তেওঁ লগত লৈ আহি তেওঁলোকৰ ছাত্ৰ সংগঠন আৰু আঞ্চলিকতাবাদী যিসমূহ ছাত্ৰ সংগঠনৰ সৈতে জড়িত যিসকল লোক আছিলে জনসম্পৰ্ক অভিযানৰ এক অংশ হিচাপে তেওঁলোকে আজি বাইক ৰেলী উলিয়াইছে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে শক্তি প্ৰদৰ্শনৰ কুচকাৱাজ আৰম্ভ কৰিছে যিহেতু 2021 চনৰ নিৰ্বাচন সমাগত কিছু মাহ বাকী আছে মাজত মাত্ৰ আৰু ইয়াৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে যিহেতু ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰিছে আৰু আজিৰে পৰা গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে অগপৰ সভাপতি অতুল বৰাই নিজে নেতৃত্ব দি বাইক ৰেলী উলিয়াইছে আৰু ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ জৰিয়তে অসমৰ ভিন্ন প্ৰান্তত থকা ছাত্ৰ সংগঠন ছাত্ৰসকলক ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী সমাজক অগপ দলে একত্ৰিত কৰাৰ বাবে বা তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ বাবে এক কুচকাৱাজ আৰম্ভ কৰিব আৰু ইয়াৰে নিদৰ্শন দেখিবলৈ পোৱা গৈছে আজি মন্ত্ৰী অতুল বৰা অগপ সভাপতি অতুল বৰা নিজে এই বাইক ৰেলীৰ নেতৃত্ব দিছে আৰু গণেশগুৰিৰ পৰা আমবাৰী অভিমুখে তেওঁলোক ৰাওনা হৈছে ইতিমধ্যে উলুবাৰী উৰণীয়া সেতুৰ তললৈকে আহি পাইছে আৰু কিছু দূৰত্ব আছে আৰু তাৰ পাছতে তেওঁলোক সকলোবিলাক একত্ৰিত হ'ব আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত সংগমিত্ৰা হয় আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো গণেশগুৰিৰ পৰা আমবাৰীলৈ বিশাল বাইক ৰেলী আমি দেখুৱাইছো আৰু এয়া দেখিবলৈ পোৱা গৈছে ৰাজপথত মটৰচাইকেলৰ মন্ত্ৰী অতুল বৰা আৰু অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে এয়া বাইক ৰেলী উলিওৱা হৈছে য'ত সন্মুখৰ পৰা নেতৃত্ব দিছে মন্ত্ৰী অতুল বৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ এই বছৰটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বছৰ কাৰণ নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ আছে গতিকে এইকেইটা দিনত দলৰ প্ৰতিজন সৈনিকে যুদ্ধকালীন তৎপৰতাৰে দলটোক আগুৱাই নিবৰ কাৰণে জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু বিশেষভাৱে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া গতিকে মই বিশেষভাৱে তেওঁলোকক আহ্বান জনাইছোঁ যাতে তথ্য প্ৰযুক্তিৰ সহায়েৰে মাধ্যমেৰে দলটোক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকেই যাতে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ আজি যেহেতু
দিনজোৰা কাৰ্যসূচীয়ে জিলা পুথিভঁৰালত অসম ছাত্ৰ পৰিষদৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পালন কৰা হ'ব আৰু ইতিমধ্যে এয়া দেখিবলৈ পোৱা গৈছে এক বিশাল বাইক ৰেলী উলিওৱা হৈছে গণেশগুৰিৰ পৰা আমবাৰীলৈ আৰু এয়া আৰু যেহেতু আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু এই বাইক ৰেলীত সন্মুখৰ পৰা নেতৃত্ব দিছে মন্ত্ৰী অতুল বৰাই ৰাজপথত মটৰ চাইকেলেৰে মন্ত্ৰী অতুল বৰা